দাদা দেখা গৈছে যে আদুরিপাড়াত ৭৭৩ নং প্রাথমিক বিদ্যালয়ের হীরক জয়ন্তী উদযাপন করার বাবে হয়তো ব্যাপক প্রস্তুতি লৈ আছে, গতিকে এই বিষয়ে আপুনি কি ক'ব? এই বিষয়ে মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ এই ৭৭৩ নং আদুরিপাড়া প্রাথমিক বিদ্যালয়ৰ হীরক জয়ন্তী উদযাপন উপলক্ষে আমাৰ গাঁওবাসী ৰাইজে অথৈ আনন্দিত হৈছে আৰু ভৱিষ্যতত ইয়াৰ মংগল কামনা কৰি ইয়াৰ উন্নতিৰ বাবে সকলোৱে সহায় সহযোগ আগবঢ়াইছে। ৰাইজে কেনেদৰে সহায় সহযোগ আগবঢ়াইছে? ৰাইজে আৰ্থিক, শাৰীৰিক, মানসিক চাৰিও দিশতে আমাক সহায় সহযোগ আগবঢ়াইছে। ধন্যবাদ। কিহৰ প্ৰস্তুতি হৈ আছে? প্রস্তুতি আমার এই আদুরিপাড়া ৭৭৩ নং আদুরিপাড়া প্রাথমিক বিদ্যালয়ের আজি ৭৫ বছর অতিক্রম করিলে। আচ্ছা আচ্ছা। এই কারণে আমি প্রাক্তন ছাত্র, গাঁৱৰ মানুহ আৰু সমূহীয়াভাৱে সমবেত হৈ আমাৰ এই ৭৫ বছৰ যিটো হ'ল, ইয়াৰ বাবে আমি হীৰক জয়ন্তী স্কুলৰ নামত উলহ মালহেৰে কাম কৰিবলৈ ওলাইছোঁ। আৰু এই ১৪, ১৫ আৰু ১৬ জানুৱাৰীত আমাৰ এইটো দিন অৱধাৰিত হৈছে। সেইকাৰণে আমাৰ আজি এই যি পেণ্ডল কি গেট আজি ইয়াৰ কাম পূৰ্ণ গতিত চলি আছে, সেইকাৰণে আমি ইয়াতে সমবেত হৈছোঁ। দাদা ঠিক আছে, বিদ্যালয়খন কাৰ নেতৃত্বত আৰু কিমান চনত স্থাপিত হৈছিলে এই আদুরিপাড়া? বিদ্যালয়খন নেতৃত্ব মানে ৰজব আলী মণ্ডলৰ নেতৃত্বত ১৯৪৮ চনত এইখন স্কুল চৰকাৰীকৰণ প্ৰাধিকৰণ ৰূপে পৰিগণিত। আমি ৭৭৩ নং আদুরিপাড়া প্রাথমিক বিদ্যালয়ের হীরক জয়ন্তী উদযাপন উপলক্ষে জানুৱাৰী মাহৰ ১৪, ১৫, ১৬ তাৰিখত আমি হীৰক জয়ন্তী উদযাপন আৰম্ভ কৰিম আৰু আমাৰ মুকলি সভা হ'ব ১৬ তাৰিখত। তাৰে প্ৰস্তুতি চলাই আছে। তাৰ ষ্টেজ হ'ব ইয়াত। এই বিষয়ে ৰাইজে কেনেদৰে আপোনালোকক সহায় সহযোগিতা আৰ্থিক, শাৰীৰিক, মানসিক যিখিনি লাগে ৰাইজে কিন্তু সম্পূৰ্ণ পৰ্যায়ে সহায় কৰিব। ধন্যবাদ। আদুরিপাড়া হীরক জয়ন্তী কাম কৰি আছো। আদুরিপাড়াত হীরক জয়ন্তী হ'ব নেকি? হীরক জয়ন্তী হ'ব। এই কাৰণে আপোনালোকে যে মাটি পেলাই আছে এইবিলাক হীৰক জয়ন্তী উৎসৱ উদযাপন কৰাৰ কাৰণে ফিল্ড বনাই আছে। পূৰ্ণ প্ৰস্তুতি চলি আছে। হীৰক জয়ন্তীৰ কাম কেতিয়া হ'ব হীৰক জয়ন্তী? ১৪, ১৫ আৰু ১৬ জানুৱাৰী। কিহৰ কাৰণে হৈ আছে? এই আমাৰ ৭৫ বছৰ আগতে এলপি স্কুল ৭৭৩ নং আদুরিপাড়া প্রাথমিক বিদ্যালয়, এইটো তাৰমানে ৭৫ বছৰৰ হীৰক জয়ন্তী। আচ্ছা, ৭৫ বছৰ অতিক্ৰম হৈছে। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যে স্বাধীনতাৰ ঠিক পিছৰ বছৰত অৰ্থাৎ ১৯৪৮ চনত আদুরিপাড়াত প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল। এই বিদ্যালয়খনৰ গঢ়ি উঠাত প্ৰথম উদ্যোক্তা কোন আছিল? ৰজব আলী মণ্ডল। ৰজব আলী মণ্ডল তেখেতে আছেনে? নাই। তেখেতৰ কোন জীয়াই আছে এতিয়া? সমত আলী মণ্ডল। আপোনাৰ কি হয়? মোৰ দাদা হয়। আপোনাৰ দাদা? ৰজত আলী মণ্ডল আপোনাৰ কি? ৰজত আলী মণ্ডলৰ ল'ৰা সমত আলী মণ্ডল। মোৰ দাদা হয়। সমত আলী মণ্ডল এতিয়াও জীয়াই আছে? জি আছে। থেংক ইউ।